এটা বজাত আমি শুই আছোঁ, শুই থকাৰ নেকি এই সূৰ্যডালেদি হাৱা দিছে, খুব দৌৰি দিছে একেবাৰে। আৰু শব্দ পাইছোঁ কিবা ধুমুহা বতাহ অহাৰ নিচিনা। কি হ'ল এই বুলি উঠি পেলাই যে চাওঁ, খিৰিকীখন দি চাওঁ, খিৰিকীৰ কাষতে হাতীটো দেখা পালোঁ। বস্তু হাতীটো আহিছে এই বুলি মই চলিহঁতৰ মায়েকক লৈ এই পশ্চিম বাগে গ'লোঁ। তাৰপিছত গাঁৱতো ল'ৰা থাকে, এই নাতিনী এটা নাইজা এটা থাকে, সিহঁতকো মাতি উঠি পেলাই আৰু সেই কৰাম দেখি আমাৰ ডাঙৰটো ল'ৰাই আমাৰ এই ধৰণী মেধিক গেলি ফোন কৰিলাক। এই ধৰণী মেধি আৰু উঠি পেলাই লাইটৰ পোহৰ মাৰি দিলা, বোমা মাৰিলা আৰু কেইটামান মানুহ আহি পেলাই হাল্লা কৰাত তেতিয়াহে হাতীটো যায়। নহ'লে এইটো ভাঙি পেলাই আহি পেলাই এই গোটেই চাউল খায়েই এনেকুৱা ৰাতি এনেকুৱা আৰু হাতী মাত্ৰ এটাই দেখোঁ যে হাতী কিন্তু বৰ ডাঙৰ হাতী। এটা 20 মানত মানে এটা শব্দ শুনিলোঁ। মানে খিৰিকীখন আমাৰ দেউতা এটা থকা ৰুমটোত খিৰিকীখনো ভাঙিছে। তাৰপৰা আহি পিন্ধি খুন্দা মাৰি এই পিনেদি এটা খুন্দা মাৰি মই আৰু এই মেধিক ফোন মাৰিলোঁ। মেধি আৰু ফোন কৰি ফৰেষ্টৰ মানুহখিনিয়ে কেইটামান লৈ আহি খেদালে। মই ইয়াতে চাউল আছিল 55 কুইণ্টল। মই যোৱাকালি বিতৰণ কৰাৰ কথা আছিলে, যোৱাকালি আৰু নেটটো নাছিলে। তাৰপিছতে আজি বিতৰণ নহ'ল। এইটো চাউলৰ গন্ধটো পাই পেলাই এইটো ইয়াতে আক্ৰমণ কৰিছোঁ। নহ'লে যদি মানুহখিনি নিখেদিলা হয়, এইখিনি মোৰ চাউলখিনি গোটেইখিনি খালাই হয়। তাৰপৰা এইটো 55 কুইণ্টল চাউল আজি বিতৰণ কৰি আছোঁ বৰ্তমান। কি ক'ব এতিয়া? মেইন ৰাস্তাৰ কাষতে এইটো কিবা কৰে চৰকাৰে। কি কৈছে? এজেণ্টৰ নাম কি? এইটো মোৰ নামতে বীৰেন্দ্ৰ মেধি নামত। আৰু এই চোপাটো অলপমান পোক কচু গটা মানে 3 বছৰ আগতে আৰু এতিয়া সোমাইছিলে। কিন্তু এতিয়াও বাৰিন্দাত ধান আছিলে, কাটা ধান, এইখিনি খোৱাৰ কাৰণে মই ঘৰটো ভাঙাৰ কাৰণে বাচিছিলোঁ। কিন্তু প্ৰত্যেক বছৰে কেনেকৈ আহি থাকে, প্ৰত্যেক বছৰ।